হেল্ল' এভৰিৱান, শুভ দুপৰীয়া জনাই আজি মোৰ ৰেচিপি এটা দিছোঁ আপোনালোকৰ আগত। ছাগলী মাংসৰ ৰেচিপি ভাবিছোঁ বনাই লৈ খাই মেলি আপোনালোকক ৰেচিপিটো লগালগ এডিটিং কৰি দিয়েই দিছোঁ। চ' তাৰ কাৰণে এয়া পিঁয়াজত মই নিমখ হালধি আৰু তেজপাত দি অকণমান ৰ'ষ্ট কৰি ল'লোঁ। তাৰপিছতে ধুনীয়াকৈ ইয়াতে মছলাখিনিও দি লৈছোঁ। আদা নহৰু পেষ্ট দিলোঁ, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান চিকেন মছলা আৰু অকণ মটন মছলা। তো গোটেইখিনি দি পেলাই অকণমান ভাজি ল'লোঁ। 10 মিনিটমান ভাজাৰ পিছতে ইয়াতে মাটনখিনি দি দিলোঁ। পিঁয়াজখিনি কালাৰ অহাৰ পিছতেই মাটনখিনি দিয়া হয়। তো এয়া অলপ সময় ভাজিলোঁ। ভাজাৰ পিছতে সেয়া চাওক মোৰ ড্ৰাই হৈয়ে আহিলে। আজি ভাবিছোঁ অকণ ড্ৰাই ফ্ৰাই কৰি খাওঁ। অকণমান পানী দিছোঁ বাৰু, লাষ্টত নিদিয়া নহয়, হ'লেও কালাৰটো চাওকচোন কি ধুনীয়া আহিছে। আপোনালোকেও বনাই খাবচোন এনেকৈ চিম্পুলকৈ। ইয়াতে মই পানী দিছোঁ যদিও লাষ্টত মই পানীটো একদমেই নাইকিয়া কৰি দিম, আপোনালোকে দেখিবই। আৰু মোৰ এয়া মিনি ব্লগটো আজি ধুনীয়াকৈ হৈ গৈছে। এয়া কালাৰ চাওক কি ধুনীয়া আহিছে আৰু লাষ্টত মই পানী খুৱাই এয়া মোৰ মটন ৰেডি। বাই বাই।